তাৰমানে মানুহে সাপ এটা দেখিলে খেদি যায় মাৰিবলৈ, বিৰাট ভয় কৰে। কিন্তু আমাৰ যে গোটেই পৰিৱেশটোত বিষ হৈ আছে, গোটেই বিষেই আপোনাৰ আমাক চাৰাউণ্ড কৰি আছে, সেই কথাটো মানুহে পাহৰি যায়। আৰু সেই কথাটো পাহৰি যায় মানে নাজানে, এৱাৰনেছ নাই। সেইকাৰণে এটা এৱাৰনেছ ক্ৰিয়েট হ'ব, যিটো বস্তু দৰৱ কিছুমান আছে আমাৰ, আমি জানো যে পেষ্টিচাইড কিছুমানৰ কথা কয়, পোক মৰা দৰৱৰ কথা, মানুহে কেঞ্চাৰ কৰে, কিবা কৰে। কিন্তু উইডিচাইড যিবিলাকে গছ মাৰে, গছ মৰা দৰৱ ব্যৱহাৰ কৰে, তাৰ বিষয়ে এৱাৰনেছ আমাৰ অসমত একেবাৰে নাই। সেইকাৰণে কথাটো হ'ল যে আমি জেনেৰেলি ব্যৱহাৰ কৰোঁ ৰাউণ্ড আপ বুলি এটা দৰৱ, আপোনালোকে শুনিছে চাগে, অল ক্লিয়াৰ বুলি এটা আমি ব্যৱহাৰ কৰোঁ, আৰু 2,4-D বুলি আমি এটা ব্যৱহাৰ কৰোঁ। দৰৱৰ বিষয়ে কওঁ 2,4-D। 2,4-D হ'ল ভিয়েটনাম যুদ্ধত ব্যৱহাৰ কৰিছিলে আমেৰিকাই, এজেণ্ট অৰেঞ্জ বুলি। 2,4-D মানে 2,4-ট্ৰাইক্ল'ৰ'ফিনক্সি এচিটিক এচিড। সেইটোৱে কি কৰিছিলে, গছপাত, ডাঙৰ ডাঙৰ গছপাতখিনি মাৰিবলৈ ব্যৱহাৰ কৰিছিলে, আৰু ওপৰৰ পৰা হেলিকপ্টাৰ দি পেলাই ভিয়েটনামী চিপাহীখিনি মাৰিবলৈ ব্যৱহাৰ কৰিছিলে। কিন্তু সেইটোকে আমেৰিকাত এতিয়াও কেছ খেলি আছে। এতিয়াও ভিয়েটনামত ল'ৰা ছোৱালী হাত ভৰি কুঙা হৈ জন্ম হৈছে, বহুত মৰি পেলাই জন্ম হৈছে, কিছুমান মেণ্টেলি ৰিটাৰ্ডেড জন্ম হৈছে। আমেৰিকাই এতিয়াও সেইটো লিগেল যুঁজ লাগিয়ে আছে তাহাঁতৰ লগত, আৰু এইটো চলিয়ে আছে। কিন্তু আমাৰ ইয়াত সেইটো নজনাৰ ফলত আপুনি চাব 2,4-D বুলি বিক্ৰী হৈ আছে, আৰু বিক্ৰী হোৱাৰ কাৰণে এই বস্তুটোত পেৰাকুৱেট বুলি এটা দৰৱ আছে, যিটো পাৰ্কিনছন ডিজিজৰ লগত চিধাই সম্বন্ধ যায়। আমাৰ ইয়াত কি হয়, ধৰক গছ মাৰিবলৈ ব্যৱহাৰ কৰি দিয়ে, ব্যৱহাৰ কৰাৰ পিছত পানীৰ লগত মিলি খোৱা জেগালৈ গুচি যাব, তাৰপিছত মানুহৰ বডিলৈ আহিয়েই থাকে। আৰু ই এতিয়া এষ্টাব্লিছ ফেক্ট, তেনেকুৱা ৰিচাৰ্চ পেপাৰ আছে যে ই পাৰ্কিনছন ডিজিজৰ, পাৰ্কিনছন মানে হাত চাত কপে যোনটো মানুহৰ, লাষ্টত ভালকৈ এবিলিটি চিন্তা কৰিব নোৱাৰা হয়, সেই পাৰ্কিনছন ডিজিজৰ লগত এই পেৰাকুৱেটটো এছ'চিয়েটেড হৈ আছে।